জিন্দাবাদ শিক্ষক ঐক্য জিন্দাবাদ শিক্ষক ঐক্য জিন্দাবাদ এদূর যাব খোঁজে এখোজ আগুৱাই দুখোজ পিছুৱাই এখোজ আগুৱাই দুখোজ পিছুৱাই আপুনি যদি ক্যালকুলেশনটো কৰে তাৰমানে আৰু আপুনি পশ্চাদমুখী প্ৰতি পলে পলে আপুনি পশ্চাদমুখী গমন কৰি আছে আমাৰ তথৈব অৱস্থা গতিকে আমি আহ্বান জনাম চৰকাৰৰ প্ৰতি আমাৰ সন্মানজনক আমাৰ শিক্ষক হিচাপে জীয়াই থাকিবলৈ দিয়ক টিউটৰ শব্দটো প্ৰত্যাহাৰ কৰক যদি সকলোৱে বিচাৰিছে টিউটৰ শব্দটো নালাগে অকল আমিয়েই নহয় অসমৰ প্ৰতিটো চুকে কোণে থকা সৰ্বস্তৰৰ নাগৰিকে বিচাৰিছে যে শিক্ষকক পদমৰ্যাদা লাঘৱ নকৰিব সকলোৱে চিঞৰিছে অভিভাৱকসকলে চিঞৰিছে যেতিয়াই নেকি বিদ্যালয়সমূহ একত্ৰীকৰণ বেছ স্কুলৰ অধীনলৈ আমাক নিব খোজা হৈছিলে লগে লগে ৰাইজৰ প্ৰতিবাদ হৈছিলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যে বিদ্যালয় বন্ধ নকৰিব তেতিয়া লগে লগে চৰকাৰে 13 দিনৰ পিছতে আমাক নিযুক্তি দিয়ে 13 দিন পিছত অৰ্থাৎ 18 ফেব্ৰুৱাৰী 2021 তাৰিখে পুনৰ এক অধিসূচনা যোগে বিদ্যালয়সমূহ আগৰ জেগাতে থাকিবৰ কাৰণে ক'লে এটা পুনৰীক্ষণ হ'ব আৰু এই পুনৰীক্ষণ সমিতিয়ে সঠিক বিদ্যালয়সমূহ সঠিক জেগাত ৰখাব তেনে এটা নিৰ্দেশনা অহাৰ পিছত ৰাইজ আশ্বস্ত হৈছিলে কিন্তু ৰাইজ আপোনালোকে আজি চৰকাৰৰ বিষয়ববীয়াসকলক চৰকাৰী যন্ত্ৰটোক আমি ক'ব খুজিছোঁ শেষত এটাই ক'ম যে টিউটাৰ শব্দটো আমাৰ কাৰণে এটা ইনডাইজেষ্টিভ ৱৰ্ড আমি সকলোৱে বিচাৰোঁ টিউটাৰ শব্দটো উঠি যাওক কলেজত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া টিউচন কৰিছিলোঁ ছাত্ৰ ছাত্ৰীক গাঁৱৰ ল'ৰা ছোৱালীবিলাকক টিউচন কৰিছিলোঁ মোৰ এটা টিউটৰিয়েল চেণ্টাৰ আছিলে জে জি টিউটৰিয়েল চেণ্টাৰ বুলি সেই টিউটৰিয়েল চেণ্টাৰটো তেতিয়া টিউচন কৰি ফিজ লৈছিলোঁ ল'ৰা ছোৱালীবিলাকৰ পৰা কিন্তু ভবা নাছিলোঁ যে আকৌ আহি পেলাই কলেজীয়া জীৱনত আৰম্ভ কৰা টিউটৰ বৃত্তিটো 28 বছৰ শিক্ষকতা কৰাৰ পিছত আকৌ টিউটৰ হিচাপে আকৌ বৃত্তি গ্ৰহণ কৰি মাহিলী এটা মজুৰি ল'ম অতিকে হতাশাজনক কথা তেতিয়া টিউচন কৰোঁতে নোপোজা টিউটৰ শব্দ প্ৰত্যাহাৰ কৰক পৃথিৱীত নোহোৱা নোপোজা টিউটৰ শব্দ প্ৰত্যাহাৰ কৰক পৃথিৱীত নোহোৱা নোপোজা টিউটৰ শব্দ প্ৰত্যাহাৰ কৰক We want justice. We want justice. We want justice. আমাক আপগ্ৰেডেশ্যন লাগে We want upgradation. Tutor to teacher. সেইকাৰণে কক No upgradation, no rest. No upgradation, no rest. No upgradation, no rest. ধন্যবাদ সকলো শিক্ষাগুৰুলৈকে পুনৰবাৰ শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ আৰু কেন্দ্ৰীয় নেতৃবৰ্গক ধন্যবাদ জনাইছোঁ যে শিক্ষকসকলৰ খুব উজাৰিবৰ কাৰণে এই 3 দিনীয়া মহামেল অনুষ্ঠিত কৰিছে এই খুবৰ মহামেল ইয়াত অনুষ্ঠিত হৈছে চৰকাৰী কৰ্তৃপক্ষৰ সন্মান জনক আমি আশা কৰিছোঁ ইয়াৰ পিছত যাতে আৰু কোনো প্ৰতিবাদৰ ৰোল বাজি নুঠক সেই আমি কামনা কৰিছোঁ চৰকাৰখনৰ মতিভ্ৰম হৈছিল ক'ৰবাত সুমতি ঘূৰাই দিয়ক প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে সুমতি তেখেতলোকক দিয়ক কিয়নো তেখেতলোকৰ অনাগত 24 লোকসভা নিৰ্বাচন আহি আছে আমাৰ বিষয়টি যিহেতু ৰাজনৈতিক মেৰপেচৰ মাজত ইচ্ছাকৃতভাৱে সুমুৱাই লৈছে গতিকে ৰাজনৈতিক সমাধান আমাৰ মূৰত ৰাম টাঙোন ফুটাবলৈ গৈ ৰাজনৈতিক সমাধান সূত্ৰ তেওঁলোকে নলৈ এক সহজ প্ৰক্ৰিয়াৰে আমাৰ এই দাবীসমূহ মানি লওক সন্মানজনক সমাধান কৰক শিক্ষকৰ শৈক্ষিক ক্ষেত্ৰখন সঁচাকৈ ভাৰতীয় সংবিধান নালাগে অৰ্থনীতিবিদসকলে সমাজবিদসকলেও আমাৰ পৰিকল্পনা যুগুতকাৰী সকলেও কৈ আছে যে এখন ৰাষ্ট্ৰ বা এখন ৰাজ্য উন্নত দিশত তেতিয়াহে যাব যেতিয়ালৈকে স্বাস্থ্য শিক্ষা আৰু যাতায়াত এই ব্যৱস্থাটো যেতিয়ালৈকে উন্নত নহ'ব তেতিয়ালৈকে কিন্তু নহয় আমি নতুন শিক্ষানীতিৰ নামত বহুতো ব্যৱস্থা লৈছোঁ আমাৰ লগৰে শিক্ষকে প্ৰশিক্ষণ পৰে প্ৰশিক্ষণ পাই আছে কিন্তু আমাৰ চামৰ শিক্ষক
শিক্ষকে নাপায় কিয়নো নাপায় যে টিউটাৰসকলক প্ৰশিক্ষণৰ ব্যৱস্থা নাই আমাৰ শিক্ষকসকলে অনলাইন এটেণ্ডেঞ্চ দি আছে অতি লাজৰ কথা অতি দুখৰ বিষয় যে সেই অনলাইন ৰেকৰ্ড এই এটেণ্ডেঞ্চবিলাক ৰেকৰ্ডত নাহে ট্ৰেকিং নকৰে গতিকে ভয়ো এটা আমাৰ দুখ আছে যে আমি কামত ফাঁকি নিদিওঁ যদিও আমি সদায় উপস্থিতি দিব বিচাৰিছোঁ কিন্তু তাৰ পৰাও আমাক বিৰত ৰখা হৈছে কিন্তু এটা আচৰিত কথা যে আমাৰ শিক্ষকে অনাগত নিৰ্বাচনী যি দায়িত্ব কিন্তু আমাৰ মাজত বহু শিক্ষকে পালন কৰিব লাগিব নিৰ্বাচনী দায়িত্ব পালন কৰিব লাগিব নিৰ্বাচনৰ ডিউটি দিব লাগিব আপোনালোকে সেইটো ক্ষেত্ৰত কিন্তু ঠিক আছে গতিকে আমি সকলোখিনি কামেই কৰিব লাগে তাৰপিছত আমাৰ এই বৈষম্যটো কিয় এই বৈষম্য পৰিহাৰ কৰক পুনৰবাৰ আহ্বান জনাইছোঁ তাতৰ আহ্বান জনাইছোঁ আমাৰ নিবেদনসমূহ শ্ৰদ্ধা সহকাৰে কৰ্ণগোচৰ কৰক সকলোৱে মংগল কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ আকৌ কৈছোঁ শিক্ষক ঐক্য জিন্দাবাদ শিক্ষক ঐক্য জিন্দাবাদ শিক্ষক ঐক্য জিন্দাবাদ ধন্যবাদ